ভোগালী বিহুৰ ৰাতিপুৱাই এয়া দুইজন ওলাই আহিছোঁ এটা নিমন্ত্ৰণ আছিলে গোলাঘাট পুলিচ ৰিজাৰ্ভলৈ তেওঁলোকৰ পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিমন্ত্ৰণটো জনাইছিলে ভোগালীৰ জলপানটো সকলোৱে মিলি একেলগে খোৱাৰ আয়োজন কৰিছে তালৈকে নিমন্ত্ৰণ জনাইছিলে এয়া আমি আহি পালোহি গোলাঘাট পুলিচ ৰিজাৰ্ভ আৰু এয়া গাড়ীৰ পৰা নামি আহিছে হাতত গামোচা লৈ আৰু এয়া আমি আহি পালোহি পুৱাৰ পাছতে আমাৰ দুইজনকে গামোচা এখন পিন্ধাই আদৰণি জনালে আৰু জনোৱাৰ পাছত আমি এয়া বহিবলৈ আসন পাতি থৈছে সেই আসনতে আমি দুয়োজন বহিলোগে আৰু ফেমিলি মাতিছিলে বহুতৰ ফেমিলি নাই আহা কেইজন মানুহৰহে ফেমিলি আহিছে আৰু এয়া আমি বহি আছো এতিয়া বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আয়োজন কৰিছে এফালে চাওক সেলফি পইণ্ট ৰাখিছে গোলাঘাট পুলিচ আৰু এফালে এটা ভেলাঘৰো সাজি ৰাখিছে এফালে বিহু নাচনী ঢুলীয়া এয়া ৰেডি হৈ আছে এফালে গায়কো ৰেডি হৈ আছে এফালে জলপান ৰেডি হৈ আছে সকলোখিনি ৰেডি কৰি ৰাখিছে চাকৰি জীৱনৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰমান ক'বলৈ কোৱাত এয়া মোৰ মিষ্টাৰো দুআষাৰমান ক'লে তেওঁ চাকৰি জীৱনৰ অভিজ্ঞতা আৰু ইফালে নাচনী ৰেডি হৈ গ'ল এতিয়া বিহু উপভোগ কৰিম অসমীয়াৰ বাপুতি সাহোন বিহুত এপাক যদি বিহু নাচা নহয় বিহু কেনেকৈ হ'ব নহয় জানো সেইকাৰণে এয়া বিহু আয়োজন কৰিছিলে এই অনুষ্ঠানটোত বিশেষকৈ যিসকল পুলিচ ডিপাৰ্টমেণ্টৰ মানুহে ৰিটায়াৰমেণ্ট ল'লে তেওঁলোকক মতা হৈছিলে বহুত বয়োজ্যেষ্ঠ লোকসকল আহিছে আৰু ইয়াতে বিহু নাচি অকণমান ধেমালি কৰিছে তেওঁলোকেও স্বাস্থ্যই নকলেও মনটোৱেতো কয় সেইকাৰণে তেওঁলোকে অকণমান হ'লেও নাচিছে আৰু আমাৰ মিষ্টাৰো সেই মাজত সোমাই চাপৰিকে বজাই আছে এইজন তেওঁ নাচিব নাজানে সেইকাৰণে চাপৰি বুজোৱাতে ব্যস্ত হৈ একদম ক'ব নোৱাৰা হৈ আছে এয়া ইফালে এয়া বিহু নাচ দেখি তেওঁ মোক জোৰ কৰি আছে এপাক নাচিব লাগে তেওঁৰ কথা পেলাব নোৱাৰি উপায় নাই এপাক আৰু নাচিবলৈ গ'লো এয়া এপাক কঁকালকে ভাঙিলোগে বেছি নানাচিলেও তেওঁৰ কথা এৰাব নোৱাৰি অকণমান কঁকালকে ভাঙিলোগে আৰু ইয়াৰ পাছত এয়া এছ পি ছাৰৰ লগতো অকণমান কথা পাতি তেওঁৰ লগত কপি এয়া ফটো উঠিলোঁ ইয়াৰ পাছত ভোগালী জলপান খোৱাৰ সময় সকলোৱে এয়া লাইন পাতি আছোঁ ভোগালী জলপান ল'বলৈ যাবলৈ আমি এতিয়া জলপান খাব যাম আমাৰ বাইদেউৰ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপোনালোকে এতিয়া আমি আহিলোঁ এয়া জলপান ল'বলৈ সকলোৱে শাৰী পাতি জলপান লৈছোঁ সকলোৱে জলপান খাই থকাৰ সময়টোতে এজন গায়কো নিমন্ত্ৰণ জনোৱা হৈছিলে তেওঁৰ যি গীত সেয়া পৰিৱেশন কৰি আছে আৰু এইফালে সকলোৱে ডাইনিঙত বহি জলপান খাই আছে আৰু গীতো উপভোগ কৰি আছে এয়া পৰিৱেশটো খুব ভাল লাগিছে আজি এই প্ৰগ্ৰামটো গোটেই অসমতে হৈছে নে নাই নাজানো কিন্তু গোলাঘাটত হৈছে তাৰ কাৰণে বহুত সুখী হৈছে যিসকল ডিপাৰ্টমেণ্টৰ মানুহ ৰিটায়াৰমেণ্ট হৈ গ'ল তেওঁলোক এইফালে আমি গোটেইকেইজন বহি এয়া ভোগালী জলপান খালোঁ খাই মেলি এয়া চেলফি পইণ্টত চেলফি উঠিলোগৈ এইফালে ভেলাঘৰটোতো চেলফি উঠিবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে তাতে অকণমান ভিডিঅ' কৰিলোঁ অকণমান ফটো উঠিলোঁ এনেকৈয়ে উপভোগ কৰিলোঁ আৰু এইখিনি কৰি থকাৰ সময়তে আনফালে এয়া সকলোৱে একপি গ্ৰুপ ফটো উঠিবৰ বাবে ৰেডি হৈছে এয়া দেখিছেনে কিমানখিনি পুলিচ বিষয়া ৰিটায়াৰমেণ্ট হৈ গ'ল বৰ্তমানলৈ সকলোখিনি ৰেডি হৈছে আৰু এইফালে কেমেৰামেনে এংগুলটোৱে মিলাব পৰা নাই সকলো অহা নাই গতিকে কেনেকৈ মিলাব পৰা যায় গোটেইখিনি গ্ৰুপ ফটো কেনেকৈ উঠোৱা যায় তাকে চিন্তা কৰি আছে গ্ৰুপ ফটো উঠি হ'ল ইয়াৰ পাছত মিষ্টাৰক এয়া চেলফি পইণ্টত ফটো একপি উঠাই দিলোঁ ইয়াৰ পাছতে আয়োজন কৰিলে এয়া টেকেলি ভঙা বহুতে টেকেলিটো ভাঙিবলৈ যত্ন কৰি আছে কিন্তু পৰাহে নাই আমি সম্পূৰ্ণ নকৰিলোঁ ঘৰতো বিহুদিন যিহেতু বহুত কাম আছে সেইকাৰণে গুচি আহিলোঁ আৰু এয়া দুয়োজন গাড়ীলৈকে খোজকাঢ়ি আহি আছোঁ আহি এয়া আমাৰ গাড়ী পাই গ'লোহি এই ভিডিঅ'টোহে কেতিয়া আপলোড কৰিব পাৰোঁ ঠিক নাই কাৰণ বিহুৰ সময় বহুত কাম থাকে আজি প্ৰগ্ৰামটো কেনেকুৱা লাগিলে বঢ়িয়া বঢ়িয়া এনেকে নাই এই প্ৰথম পাইছোঁ খুব ভাল লাগিছে মনটো